স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টাৰ আজিৰ এইটো ভিডিঅ'ত ফ্ৰেণ্ডছ এটা খবৰ লৈ আছো আপোনাৰ বাবে কাৰণ ভাৰত চৰকাৰে এখন নতুন আইডি কাৰ্ড মুকলি কৰিছে এইখন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড পান কাৰ্ড এইবোৰৰ দৰে এইখন কাৰ্ড হয় কিন্তু এই কাৰ্ডখন বনাওতে 1 টকাও খৰচ নহয় আপুনি আপোনাৰ নিজৰ মোবাইলৰ পৰা বিনামূলীয়াকৈ আপুনি এই কাৰ্ডখন বনাব পাৰিব মাত্ৰ 5 ছেকেণ্ডৰ ভিতৰত তো কাৰ্ডখন কেনেকৈ বনাব লাগিব কেনেকৈ ডকুমেন্ট আপলোড কৰিব লাগিব কেনেকৈ কাৰ্ডখন ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছটো মই আপোনাক আজিৰ এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখাই দিম আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চাই থাকিব ইয়াৰ আগতে মই আপোনাক কৈ আছো যে যদি আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে যে কাৰ্ডখন বনালে কি লাভ হ'ব ইয়াৰ বিষয়ে আপুনি গুগলত সাৰ্চ কৰিলে পাই যাব বহুতটা বেনিফিটছ আছে মই যদি ক'বলৈ যাওঁ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চাই থাকিব আৰু ষ্টেপ বাই ষ্টেপ প্ৰচেছটো ফলো কৰিব যাতে আপোনাৰ কাৰ্ডখন বনাওতে কোনো ভুল নহয় আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু-বান্ধৱৰ সৈতে WhatsAppত ফেচবুকত শ্বেয়াৰ কৰিব নাপাহৰিব যাতে সকলোৱে এইটো ভিডিঅ' চাই নিজৰ নামত কাৰ্ডখন বনাব পাৰে আৰু যদি ভাল পাইছে এটা লাইক কৰি দিব যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি ফেচবুকত চাই আছে আমাৰ পেজটো লাইক আৰু ফলো কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবলৈ তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো তো ফ্ৰেণ্ডছ মই ভিডিঅ' ডেসক্ৰিপশ্যনত এটা লিংক দিছো আপুনি লিংকত ক্লিক কৰিলে পেজটো ওপেন হৈ যাব আপোনাৰ মোবাইলত বা কম্পিউটাৰত আৰু এইটো লিংকে যদি কেতিয়াবা কাম নকৰে মোক কমেন্ট কৰি জনাব মই লগে লগে নতুন লিংক আপডেট কৰি দিম তো এই পেজ ওপেন হোৱাৰ পাছত আপুনি ইয়াত মোবাইল নাম্বাৰ এন্টাৰ কৰিব আপোনাৰ মই মোবাইল নাম্বাৰটো এন্টাৰ কৰি আছো মোবাইল নাম্বাৰ এন্টাৰ কৰাৰ পাছত আপুনি গেট ভেৰিফিকেশন কোড ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত এটা OTP আহিব আপোনাৰ মোবাইলত আপুনি অলপ সময় ওয়েট কৰিব লাগিব ইয়াত OTP আহি গৈছে 338741 OTP এন্টাৰ কৰাৰ পাছত আপুনি কন্টিনিউত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকৈ প্ৰভাইড ডিটেইলছৰ পেজটো ওপেন হৈ যাব ইয়াত প্ৰথমে আপোনাৰ ফটো আপলোড কৰিব লাগিব ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰি আপুনি ফটো ডাইৰেক্ট ক্যাপচাৰ কৰিব পাৰে আৰু আপোনাৰ গ্যালাৰীৰ পৰা আপুনি আপডেট কৰিব পাৰে ফটো সিলেক্ট কৰাৰ পাছত আপুনি আপলোডত ক্লিক কৰিব আপলোড ক্লিক কৰাৰ পাছত অলপ সময় ওয়েট কৰিব আপলোডিং এনেকৈ শো কৰিব আপুনি ওয়েট কৰিব এনেকৈ আপোনাৰ ফটো আপডেট হৈ যাব ইয়াত আপোনাৰ টাইটেল আপুনি সিলেক্ট কৰিব মই টাইটেল সিলেক্ট কৰি আছো আৰু ইয়াত মই মোৰ নাম এন্টাৰ কৰি আছো ইমেইল আইডি এন্টাৰ কৰাৰ পাছত আপুনি তলৰ বক্সত আপোনাৰ এড্ৰেছ আপুনি এন্টাৰ কৰিব মই এড্ৰেছ এন্টাৰ কৰি আছো এড্ৰেছ এন্টাৰ কৰাৰ পাছত ৰেফাৰেল কোড এন্টাৰ কৰাৰ অপচন আহিব যদি আপুনি বিচাৰে এন্টাৰ কৰিব পাৰে নকৰিলে একো প্ৰবলেম নাই ইয়াত আপুনি টিক মাৰ্ক কৰিব আৰু আপুনি সেভত ক্লিক কৰিব সেভত ক্লিক কৰাৰ পাছত এনেকৈ কংগ্ৰেচুলেশ্যন আহিব আৰু ইয়াত আপোনাৰ প্ৰাইমাৰী আইডিটো আহি যাব শো কৰিব এনেকৈ মেছেজ আহি যাব ইয়াত আপুনি মেছেজটো পাই যাব আপুনি এতিয়া কি কৰিব লাগিব এই লিংকটো আপুনি কপি কৰিব লাগিব এই লিংকটো আপুনি বেলেগৰ লগত শ্বেয়াৰ কৰিব পাৰে এতিয়া আপুনি কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব মই দেখাই আছো ইয়াত তলত মোৰ কাৰ্ড আহি গৈছে এতিয়া মই ডাউনলোডত মই ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে চাওক কাৰ্ডখন ডাউনলোড হৈ আছে ইয়াত চাওক কাৰ্ডখন ডাউনলোড হৈ গৈছে তো এইটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মেম্বাৰশ্বিপ কাৰ্ড যদি আপুনি বিচাৰে আপুনি এনেকৈ ডাউনলোড কৰি ৰাখিব পাৰে এইটো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ